আইচিউত আছে আইচিউতে থাকিব কংগ্ৰেছ ক'ত থাকিব চবটো আইচিউত আছে ৰাস্তাততো কংগ্ৰেছ নাই কংগ্ৰেছৰ পতাকা নাই কোনো জেগাত কংগ্ৰেছ নাই ইয়াত নাই কংগ্ৰেছ চতিয়াত নাই জামুগুৰিত নাই মুঙদুৱাৰত নাই ক'তো কংগ্ৰেছ নাই বালিপাৰাত নাই ঘোঁৰামাৰীত নাই আমাৰ বৰচলাত নাই ক'তো কংগ্ৰেছ নাই কংগ্ৰেছ এতিয়াতো আইচিউত থাকিব লাগিব প্ৰাৰ্থীগৰাকী ঘূৰি আছে কিন্তু প্ৰাৰ্থীগৰাকী ঘূৰি আছে প্ৰাৰ্থীগৰাকী ঘূৰিছে লগত কিমান ঘূৰিছে অক্সিজেন শেষ হওঁ হৈ আছে অক্সিজেনটো লাহে লাহে গৈ আছে যিদিনাই তেওঁ পাইপডাল খোল খাব সেইদিনাই চাইছোঁ সংখ্যালঘু ৰাইজৰ সংখ্যালঘু লোকসকলে তেওঁলোকৰ ভোট বেংক বুলি কৈ আছিল এতিয়া আপুনি দেখিছে নাই তেওঁলোকে ৭,০০০ মানুহ ৰাতিপুৱা আমাক খোজমাৰি চাপৰিত আমাক আদৰিছে মটৰচাইকেল ৫,০০০ আমাৰ তাত এই 5 মাইল আৰু ইয়াত দেখিছে মাইনৰিটি মানুহে এতিয়া আস্থাৰ বিশ্বাসত লৈছে ভাৰতীয় জনতা পাৰ্টি ইয়াৰ একমাত্ৰ কাৰণ উন্নয়ন ডেভেলপমেণ্ট তাৰ বাহিৰে বেলেগ একো নাই বিৰোধীয়ে কৈ আছে যে আপুনি চিলিং আইন ভংগ কৰিছে কিহৰ কাৰণে সম্পত্তি মইতো আগৰ পৰা ধনী মানুহটো মই ২০০০ মইতো আগতে ব্যৱসায়ী ধনী গতিকে মই ৰাজনীতিত আহিছোঁ মই আগৰ পৰা ধনী মানুহ মোক ক'ত চিনি মোৰতো আগতে মোৰ মাটি বাৰী মোৰ বংশ মৌজাৰ মাটি নাথাকে নেকি কেনেকৈ চিলিং আইন ভংগ হ'ল তেখেতক মই 80% ভোট দিম বুলি কৈছে গতিকে মই তেখেতক ভোটৰ কাৰণে নহয় মই ভোটৰ কাৰণে দিয়া নাই মই আপোনাক ভাৰতীয় জনতা পাৰ্টীৰ বুথ কমিটিৰ সভাপতি আপুনি যোনে নিজে কাম কৰে ভালকৈ কাম কৰে আৰু অধিক উগ্ৰভাৱে আপোনাৰ আগ্ৰহে 19 তাৰিখলৈকে আপোনালোকে ভালকৈ কাম কৰিব এইটোৱে মই আপোনাক কামনা কৰি মই আপোনালোকক সময় মোৰ এনেকুৱা লাগে 25,000 টকা চৰকাৰে আপোনালোকক ঘূৰাই দিব বেংকক আৰু 3 বছৰৰ পিছত আপোনালোকে লাখপতি হ'ব হয়নে মোবাইলটো আপোনালোকে সদায় চেক কৰি থাকিব কোনদিনা আপোনালোকৰ 10,000 টকা আপোনালোকৰ একাউণ্টত সোমাই যায় আৰু এই পইচাটো আপোনালোকৰ দেই বেলেগক নিদিব কি দিব নেকি বেলেগক আপোনালোকে ঘৰৰ মানুহ যদি আপোনালোকৰ স্বামীৰ খোজে নিদিব কিন্তু এই পইচাটো আপোনালোকৰ পইচা কোনে কোনে দিব হাত দেখাওকচোন কিমান আছে ভোটাৰ কিমান পাম 20% কি কৰিছিল এইটো কঠীয়া দিবলৈ ৰাখিছে কিয় নাই এতিয়াও কি কংগ্ৰেছৰ কঠীয়া এতিয়াও আছে কি আপ কৰিছে এই ঝাৰু পাৰ্টিৰ মানুহ যায় নেকি কোনোবাই ঝাৰু পাৰ্টিত এতিয়া কোন গৈছে এইটো আপত তেওঁলোকৰ লিডাৰ এতিয়া দিল্লী জেলত আছে কেজৰিৱাল এতিয়া দুটা সিহঁতৰ মুখীয়া সিহঁতৰ কেজৰিৱাল জেলত আছে আৰু ঝাৰু পাৰ্টি কেতিয়াবা ঝাৰু পাৰ্টি কৰে গতিকে 80% ভোট দিব এখেত প্ৰত্যেকৰ ঘৰে ঘৰে যাব এখেতৰ কমিটি 5খন ফৰ্ম দিয়া হ'ব যোনে অৰুণোদয় পোৱা নাই যাৰ চাউলৰ কাৰ্ড আছে আপোনালোকে নিৰ্বাচনৰ পিছত সকলো মহিলাই অৰুণোদয় পাব এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গেৰেণ্টি কিমান আছে ভোটাৰ কিমান পাম 20% কি কৰিছিল এইটো কঠীয়া দিবলৈ ৰাখিছে কিয় নাই এতিয়াও কি কংগ্ৰেছৰ কঠীয়া এতিয়াও আছে কি আপ কৰিছে এই ঝাৰু পাৰ্টিৰ মানুহ যায় নেকি কোনোবাই ঝাৰু পাৰ্টিত এতিয়া কোন গৈছে এইটো আপত তেওঁলোকৰ লিডাৰ এতিয়া দিল্লী জেলত আছে কেজৰিৱাল এতিয়া দুটা সিহঁতৰ মুখীয়া সিহঁতৰ কেজৰিৱাল জেলত আছে আৰু ঝাৰু পাৰ্টি কেতিয়াবা ঝাৰু পাৰ্টি কৰে গতিকে 80% ভোট দিব এখেত প্ৰত্যেকৰ ঘৰে ঘৰে যাব এখেতৰ কমিটি 5খন ফৰ্ম দিয়া হ'ব যোনে অৰুণোদয় পোৱা নাই যাৰ চাউলৰ কাৰ্ড আছে আপোনালোকে নিৰ্বাচনৰ পিছত সকলো মহিলাই অৰুণোদয় পাব এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গেৰেণ্টি গোটৰ যোগেদি মহিলা আত্মসংস্থাপনৰ পাত তেওঁলোকে নিজে দিয়ে এটা গোটক আমি 25,000 টকা আমি প্ৰথমতে দিওঁ তাৰপিছত 1.5 লাখ 5 লাখ 10 লাখ 20 লাখ
আজি গাঁৱৰ মহিলা স্বাৱলম্বী হৈছে। গাঁৱৰ মহিলাই আজি বেংকৰ একাউণ্টছত পইচা জমা ৰাখিছে। গাঁৱৰ মহিলাই আজি ATM যোগেদি বেংকৰ পৰা পইচা উঠাব পাৰিছে। মাটি পতা মাটি অধিকাৰৰ পৰা তেওঁলোকে লাভ পাইছে। আগতে মানে খেতি নকৰে, ধানৰ দাম নাপায়। ৰাতিপুৱা খুব সোনকালে আপোনালোকে ঘৰৰ পৰা গা পা ধুই ভোটগ্ৰহণ কেন্দ্ৰত যাব আৰু ফুলৰ চিনত ভোট দি পুনৰ তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰতিষ্ঠিত কৰিব লাগে। এইটো আপোনালোকে আজি সংকল্প লওক। सबका साथ, सबका विश्वास, सबका विकास और सबका प्रयास। যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠী লৈ সকলো ভাষা ভাষী লোকসকলক লৈ ভাৰতবৰ্ষক বিশ্বগুৰু আসনত অধিষ্ঠিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। আজি আমি 3খন সভা পাতিছোঁ। এইখন লগাই আমাৰ 4 নম্বৰ সভা। ভোজবাৰী চাপৰি যেতিয়া মই সভা আমাক যেতিয়া আদৰি লৈ যায়, প্ৰায় 7-8 হাজাৰ লোকৰ সংখ্যাৰ সেইখন সভা। আপোনালোকৰ পবিত্ৰ ৰমজান মাহ চলি আছে। আপোনালোকে গোটেই দিনটো উপবাসে আছে। এই পবিত্ৰ ৰমজান মাহত 7 হাজাৰ লোকৰ উপস্থিতিয়ে এইটোৱে নিশ্চিত কৰিলে যে তেজপুৰ 5 মাইল ভোজবাৰী চাপৰি আৰু খিপৰীয়া অঞ্চলত কংগ্ৰেছ শূন্য হৈ গৈছে। তাত ভাৰতীয় জনতা পাৰ্টীৰ পদুমফুল পুনৰ ফুলিবলৈ আৰম্ভ কৰিছে। ৰাইজে কংগ্ৰেছৰ ৰিজেক্ট কৰিছে, প্ৰত্যাখ্যান কৰিছে। কংগ্ৰেছ এতিয়া আইচুত আছে। কংগ্ৰেছ এতিয়া আইচুত আছে। যিদিনা কংগ্ৰেছৰ এই গেছৰ পাইপডাল খুলি যাব আৰু কংগ্ৰেছ সেইদিনা খেলিব। মই ইমান অঞ্চললৈ ঘূৰিলোঁ। মই আজি গোটেই সমষ্টিটো মই অকল এইটো অঞ্চল বুলিয়েই নকওঁ। মই ঢেকীয়াজুলি, বৰচলা, ৰাঙাপাৰা, তেজপুৰ, বিহপুৰীয়া, গহপুৰ, বিশ্বনাথ চাৰিআলি, মই ইমান অঞ্চল ঘূৰিলোঁ। মই এখনো কংগ্ৰেছৰ ফ্লেগ মই ৰাস্তাত দেখা পোৱা। মই য'তে গৈছোঁ তাত প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ আগত ভাৰতীয় জনতা পাৰ্টীৰ পতাকাখন মই ওলোৱাই তাত দেখা পাওঁ। ক'তো কংগ্ৰেছ নাই। আৰু এইবিলাক অঞ্চল একোটা অঞ্চল কংগ্ৰেছৰ ইয়াত ভোট বেংক আছে। যে মিছা কথাৰে ৭৫টা বছৰে কংগ্ৰেছে শাসন কৰি তেওঁলোকে মুছলমানৰ ভোট আৰু চাহ বাগিচাৰ ভোট। আজি চাহ বাগিচাৰ মানুহে কংগ্ৰেছত নাই। চাহ বাগিচাত আজি শিক্ষাৰ পোহৰ হৈছে। তাত হাইস্কুল হৈছে, তাত মেডিকেল হৈছে, তাত ৰাস্তা হৈছে। আজি চাহ বাগিচাৰ ভাইসকলে কংগ্ৰেছত ভোট দিয়ে। কংগ্ৰেছৰ এটা আশা আছিলে যে মাইনৰিটি এৰিয়া, মুছলিম এৰিয়াত কংগ্ৰেছৰ আশা আছে। কিন্তু এতিয়া মই দেখা পাইছোঁ যে ইমান মানুহে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু তাৰ ভিতৰত 90% মহিলা আই মাতৃসকলে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আজি মই দেখিছোঁ, ইয়াৰ আগতো মই সভা দেখিছোঁ। আমি যে মুছলমান অধ্যুষিত অঞ্চলত যেতিয়া সভা পাতোঁ তাত মহিলা আই মাতৃসকলক মই দেখা পোৱা নাছিলোঁ। কিন্তু আজি ইয়াত মই দেখিছোঁ ইয়াত মহিলা আই মাতৃসকল ভাৰতীয় জনতা পাৰ্টীৰ সভা পাতিবৰ কাৰণে তেওঁলোকে আগুৱাই আহিছে। আৰু আমি মিটিং কৰি ক'ত আছোঁ? খিপৰীয়া চাপৰি। গতিকে তাত মিটিঙত খুব বেছি 15-20জন মানুহ। আৰু আমাৰ ইয়াত কিমান মানুহ আছে? 1000-1500 মানুহ। গতিকে খিপৰীয়া চাপৰিৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ ত্ৰিপুৰীয়া চাপৰিৰ নিৰ্বাচনী সভাত উপস্থিত থকা ৰাইজৰ আৱাজটো
বি পি এফ থকা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে শুনিব লাগিব হয়নে? শুনিব লাগে নালাগে? এতিয়া আমি যে মিটিং কৰিছোঁ তাতো আৱাজ পাব লাগিব নহয়। গতিকে মই কওঁ আপোনালোকৰ যিমান শক্তি আছে শক্তি প্ৰয়োগ কৰি পেলাই আপোনালোকে মোৰ লগত ক'ব দেই। ভাৰত মাতা কি কৰিবি। ইয়াত যে কংগ্ৰেছৰ ভেটি নাই, কংগ্ৰেছ এতিয়া যে ঘূৰি আছে ইয়াৰ প্ৰমাণ তেওঁ নিশ্চয় পাব। আজি এই নিৰ্বাচনী সভাৰ আশংকৰ মণ্ডলৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিপৰীয়া চাপৰি কৰিণী চেণ্টাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত আমাৰ লগত সহযোগ কৰা আপোনালোকৰ জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, নমস্কাৰ। শ্ৰদ্ধাৰ তেজপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী তথা তেজপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া, মই সেইকাৰণে বুথৰ সভাপতিসকলক মই কৈছোঁ 19 তাৰিখৰ দিনলৈকে আপোনালোকে খুব ভালভাৱে কাম কৰক। আমি যাতে অধিক সংখ্যক ভোটত অভিলেখ সংখ্যক ভোটত আমি এইবাৰ জিকিব পাৰোঁ। আমি জিকাটো ফাটাগে, কিন্তু কিমান মাৰ্জিন লৈ আমি জিকিব পাৰোঁ সেইটো আমি ছবি পাছ কৰিব তেওঁৰ 12,000 আৰু যি ছোৱালীয়ে BA পাছ কৰি মাষ্টাৰ্ছ ডিগ্ৰী ল'ব তাৰ 15,000। এই দুখন ফৰ্ম হয়নে? প্ৰধানমন্ত্ৰী এটা ইঞ্চুৰেঞ্চ আছে, যদি মানুহজনৰ মৃত্যু হয় তেওঁক 5 লাখ টকা, আৰু যদি এক্সিডেণ্ট হৈ পেলাই ভৰি ভাঙে হাত ভাঙে তাৰ 2 লাখ টকা। ইঞ্চুৰেঞ্চৰ পইচা প্ৰধানমন্ত্ৰীয়ে দিব, আপোনালোকে দিব লাগিব। আপোনাৰ গাঁৱত মঠ মন্দিৰ গীৰ্জা মছজিদ যদি লাগে আপোনালোকে আবেদন কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ পিছত সেইবিলাক কাম কৰিব। আপোনালোকৰ ইয়াত যদি ৰাস্তা লাগে, দলং লাগে, কালভাৰ লাগে, মাথাউৰি লাগে আপোনালোকে আবেদন কৰক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে এইবিলাক কাম 2026 চনৰ পিছত 2026 চনৰ আগত তেওঁ 100% কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে।